এই ঠাণ্ডাৰ সিজনত চুলিত লগাবৰ বাবে চুলিৰ যত্ন কৰিবৰ বাবে চুলি সৰা বন্ধ কৰিবৰ বাবে আপোনালোকক এতিয়া মই খুব বঢ়িয়া এটা হেয়াৰ সেৰাম বনাই দেখুৱাম আৰু চুলি সৰা বন্ধ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা আপোনালোকক মই এক্সাৰসাইজো কৰি দেখুৱাম যেটো আপোনালোকে সদায় দিনটোত 3 বাৰকৈ কৰে যদি আপোনালোকৰ চুলি সৰা বন্ধ হ'ব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আপোনালোকৰ বহুত বেছিকৈ চুলি খৰি আছে নেকি যদি আপোনালোকৰ বহুত বেছিকৈ চুলি খৰি আছে বহুত কিবা কিবি আপোনালোকে লগাই ট্ৰাই কৰি আছে চুলি খৰা বন্ধ কৰিব পৰা নাই চুলি গ্ৰোথ বহা নাই তেতিয়া হলে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে আজি মই আপোনালোকক খুব বঢ়িয়া এটা হেয়াৰ সেৰাম বনাই দেখুৱাম যেটো হেয়াৰ সেৰামে আপোনালোকৰ চুলি খৰা বন্ধ কৰিব চুলি গ্ৰোথ বাঢ়িবলৈ সহায় কৰিব এতিয়া বৰ্তমান ঠাণ্ডা দিন এই ঠাণ্ডা দিনৰ কাৰণে চুলিত এটা হেয়াৰ মাস্ক লগাবলৈ আমি বহুতবাৰ চিন্তা কৰিবলগীয়া হয় কাৰণ ঠাণ্ডা দিনত যদি হেয়াৰ মাস্কটো চুলিত লগাই থওঁ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা ৰখিব লাগিব আৰু 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা চুলিত হেয়াৰ মাস্কটো লগাই থাকিলে আমাৰ সৰ্দি জ্বৰ হ'ব পাৰে সেইটোৰ কাৰণে ঠাণ্ডাৰ দিনত আমাৰ চুলিত হেয়াৰ মাস্ক লগাবলৈ আমি চিন্তা কৰিবলগীয়া হয় আৰু চুলি খৰা বন্ধ কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক প্ৰথমতে খুব বঢ়িয়া এটা এক্সাৰসাইজ কৰি দেখুৱাম এই এক্সাৰসাইজটো আপোনালোকে দিনটোত 3 বাৰকৈ কৰিলে আপোনালোকৰ চুলি খৰা বন্ধ কৰিব পাৰিব আৰু লগতে আপোনালোকে এই হেয়াৰ সেৰামটো যেটো মই আজি বনাই দেখুৱাম হেতু লগাব আপোনালোকৰ চুলি খৰা একেবাৰে বন্ধ হৈ যাব এতিয়া মই আপোনালোকক প্ৰথমতে এক্সাৰসাইজটো দেখুৱাই লৈছো আপোনালোকে দুইটা হাত এনেকৈ ল'ব আৰু আপোনালোকৰ নখ কেইটা এনেকৈ ঘহি থাকিব এনেকৈ আপোনালোকে 5 মিনিট কে দিনটোত 3 বাৰ কৰিব ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু ৰাতি এবাৰ এনেকৈ আপোনালোকে ঘহি থাকিব এই এক্সাৰসাইজটো চুলি খৰা বন্ধ কৰিবৰ কাৰণে বহুত ভাল হয় মোৰ চুলি বহুত খৰি আছিল মই এই এক্সাৰসাইজটো দিনে 3 বাৰকৈ কৰি আছো আৰু লগতে চুলিত লগোৱা হোম ৰেমেডিবোৰ লগাই আছো মোৰ চুলি খৰা বন্ধ হৈছে আৰু নতুনকৈ সৰু চুলি বহুত গজিছে এই এক্সাৰসাইজটো এতিয়া মই আপোনালোকক দেখুৱাই দিলো আপোনালোকে এই এক্সাৰসাইজটো কৰিব আৰু লগতে মই দেখুৱা আজি এই হেয়াৰ সেৰামটো লগাব চুলি খৰা বন্ধ হ'ব এতিয়া মই আপোনালোকক এই হেয়াৰ সেৰামটো বনাই দেখুৱাম দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব এতিয়া আহক এই সেৰামটো কি বস্তুৰে কেনে ধৰণে বনাব লাগে চাও বলক এই হেয়াৰ সেৰামটো বনাবৰ কাৰণে এতিয়া মই এই কেবিন বস্তু লৈছো বস্তু কেবিত আপোনালোকক প্ৰথমতে দেখুৱাই দিছো এটো এটা নাৰিকল তেল লাগিব আৰু লগতে 5টা মই আমলখি লৈছো ডাঙৰ সাইজৰ আৰু এয়া মোৰ হাতয়ে এমুঠি নৰসিংহ পাত আৰু এয়া জবা ফুলৰ পাত মই ভালকৈ ধুই লৈছো গুটেইখিনি বস্তু মই ভালকৈ ধুই লৈছো ধুই লোৱাৰ পাছতহে ব্যৱহাৰ কৰিম আৰু লগতে লৈছো খিলিখা 4টাও সৰু সাইজৰ নহয় ডাঙৰ সাইজৰ লৈছো আৰু সৰু সাইজৰ যদি খিলিখা হয় আপোনালোকে 5টা মান ল'ব লাগিব আমলখি কেইটা চকলকে কাটি গুটি কেইটা এৰুৱাই ললো আৰু এতিয়া মই এই খিলিখা কেইটাও তেনেদৰে চকলকে কাটি গুটি কেইটা এৰুৱাই লম নহলে মিক্সিত পিচিবলৈ অসুবিধা হ'ব আপোনালোকে গুটি কেইটা এৰুৱাই লৈ পিচিব আৰু এবিধ বস্তু মই ইয়াতে মিক্স কৰিম সেইটো বস্তু মই পিছত দেখুৱাম ইয়া দেখিছে খিলিখাটো কিমান ডাঙৰ সাইজৰ সেই কাৰণে মই 4টা লৈছো আৰু সৰু সাইজৰ হলে মই কৈছো আপোনালোকক কেইটামান বেছিকে ল'ব এতিয়া মোৰ কুটি হৈ গল কুটি হৈ যোৱাৰ পাছত এতিয়া মই এখিনি পিছি লবৰ কাৰণে এটা মিক্সাৰ জাৰ আনিলো আৰু গুটেইখিনি বস্তু মই মিক্সাৰ জাৰতে ভৰাই দিম এই হেয়াৰ সেৰামটোত মই যি কেইটা বস্তু ইউজ কৰিছো গুটেই কেইটা বস্তুৱে আপোনালোকৰ চুলি খৰা বন্ধ কৰিব চুলি সিল্কি শাইনি হ'বলৈ সহায় কৰিব চুলিখিনি পিছল কৰিব চুলিখিনি জট নোহোৱা কৰিব আৰু আপোনালোকে এবাৰ লগালে প্ৰমাণ পাব আপোনালোকৰ চুলিখিনি খুব ধুনিয়া পিছল হ'ব একো জট নাথাকে এতিয়া দেখিছে পিছি হৈ গল পিছি হৈ যোৱাৰ পাছত এতিয়া মই এখিনি সেকি লম সেকিবলৈ মই এডোখৰ কাপোৰ লৈছো কাপোৰডোখৰ আপোনালোকে পুৰণা কাপোৰ ল'ব নহলে দাগ ধৰি যাব মই একেবাৰে পুৰণা কাপোৰ লৈছো পুৰণা হলেও সাফা হ'ব লাগিব সাফা কাপোৰ ল'ব এয়া মই চেপি পেলাই ৰখটো উলিয়াই লৈছো এই হেয়াৰ সেৰামটো আপোনালোকে বনাই লগে চুলিত লগাব বনাই পেলাই আপোনালোকে ষ্টৰ নকৰিব মোৰ এয়া চেপি হৈ গল এই হিতাখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব চুলিত লেপ দি থব পাৰিব কিন্তু এতিয়া ঠাণ্ডা দিন সেই কাৰণে মই এনেকুৱা হেয়াৰ সেৰামে আপোনালোকক বনাই দেখুৱাইছো এইটো ইয়াৰ লগতে মই আৰু দুবিধ বস্তু এতিয়া মিক্স কৰিবলৈ আছে তাৰে এবিধ হৈছে এলোভেৰা জেল মই ইয়াত 4 পৰা 5 চামুচৰ জোখাৰে মিক্স কৰি এলোভেৰা জেলটো আপোনালোকে যেটো কেঁচা এলোভেৰা পাত পিছি পেলাইও ব্যৱহাৰ কৰিব পাৰে নহলে যদি নাই কিয়া তেতিয়া হলে আপোনালোকে এনে ধৰণে কিনা এলোভেৰা জেলো মিক্স কৰি ল'ব পাৰে এলোভেৰা জেলখিনি দিয়াৰ পাছত খুব ভালকৈ এই ৰসটোৰ লগত মিক্স কৰিব লাগিব মিক্স হওঁতে অকমান টাইম লয় আপোনালোকে ভালকৈ মিক্স কৰাৰ পাছতহে চুলি লগাব পাৰিব মিক্স কৰি হৈ গল ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই
মোৰ চুলিৰ জোখত নাৰিকল তেল দিছোঁ। আপোনালোকৰ চুলিৰ জোখত নাৰিকল তেল দিব। মই 2 চামুচ নাৰিকল তেল ইয়াৰ লগতে মিক্স কৰি লৈছোঁ। নাৰিকল তেলটো দিয়াৰ পাছত আপোনালোকে ভালকৈ নাৰিকল তেলটো তাৰ লগত মিক্স কৰি ল'ব। এল'ভেৰা জেল আৰু নাৰিকল তেলটো যেতিয়া আপোনালোকে মিক্স কৰি ল'ব, দেখিব এইখিনি অকণমান ডাঠ হৈ গৈছে। ডাঠ হৈ যোৱাৰ পাছত আপোনালোকে এতিয়া মিক্স কৰিব লাগিব এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলটো আপোনালোকৰ চুলিৰ জোখত ল'ব। মই এটা লৈছোঁ মোৰ চুলিৰ জোখত। ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে দি পেলাই ভালকৈ আকৌ মিক্স কৰি ল'ম। চুলি সৰা সমস্যা দূৰ কৰিবলৈ ভিটামিন ই কেপচুলো বহুত ভাল। সেইকাৰণে মই ইয়াত ভিটামিন ই কেপচুল এটা মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছে খুব ধুনীয়া এটা জেল টাইপত হৈ গৈছে। এই হেয়াৰ চেৰামটো চুলিত কেনেধৰণে লগাব লাগে আপোনালোকে ভিডিঅ'টো পিছলৈ চালে দেখা পাব। এই হেয়াৰ চেৰামটো এতিয়া তৈয়াৰ হৈ গ'ল। এই হেয়াৰ চেৰামটো আপোনালোকে এতিয়া কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক কৈ আছোঁ। এই হেয়াৰ চেৰামটো আপোনালোকে সপ্তাহত 3 বাৰকৈ লগাব। তেতিয়া আপোনালোকৰ সোনকালে চুলি সৰা বন্ধ হ'ব। হেয়াৰ চেৰামটো এতিয়া আপোনালোকে কেনেধৰণে লগাব সেইটো মই কৈ দিছোঁ। আপোনালোকে এটুকুৰা কটন ল'ব। কটন টুকুৰা এনেকৈ ইয়াতে তিয়াই ল'ব। তিয়াই পেলাই অকণমান চেপি চুলিৰ গুৰিত আপোনালোকে এনেকৈ সেউতা কৰি ল'ব। সেউতা কৰি এনেকৈ চুলিৰ গুৰিত লগাই আপোনালোকে এইটো লগাব। ঠাণ্ডা দিনত আপোনালোকে চুলিত তেলো লগোৱা হ'ব আৰু লগতে এটা ভাল হেয়াৰ চেৰামো চুলিত লগোৱা হ'ব। দুইটা কাম এটাতে হৈ যাব। চুলিৰ গুৰিত লগোৱাৰ পাছত আপোনালোকে 2 মিনিট এনেকৈ গোটেই চুলিখিনি মাছাজ কৰি দিব। এনেকৈ আপোনালোকে মাছাজ কৰি এই ৰেমেডিটো চুলিত লগাব। চুলিৰ গুৰিটো আপোনালোকে লগাব আৰু চুলিৰ লেন্থটো লগাব। আজিৰ এই হেয়াৰ চেৰামটোৱে আপোনালোকৰ চুলি সৰাও বন্ধ কৰিব, চুলি গ্ৰোথ বাঢ়িবলৈ সহায় কৰিব, নতুনকৈ চুলি গজিব আৰু লগতে আপোনালোকৰ চুলিৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰিব। এই চেৰামটো কেনেকৈ লগাব লাগে সেইটো মই এতিয়া আপোনালোকক দেখুৱাই দিলোঁ। এই হেয়াৰ চেৰামটো লগোৱাৰ পাছত আপোনালোকে 1.5 ঘণ্টা ৰাখিব। 1.5 ঘণ্টাৰ পাছত আপোনালোকে এটা মাইল্ড শ্বেম্পুৰে চুলিখিনি শ্বেম্পু কৰি ধুই দিব। ধুই দিয়াৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ চুলিখিনি খুব ধুনীয়া একদম পিছল হৈ যাব আৰু চুলিখিনিত খুব ধুনীয়া এটা উজ্জ্বলতা আহিব। আপোনালোকে যেতিয়া চুলিখিনি আঁচুৰিলে অকণো জট নধৰে। এনেদৰে আপোনালোকে ঠাণ্ডাৰ দিনত এই হেয়াৰ চেৰামটো বনাই আপোনালোকৰ চুলি যত্ন কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত ঠাণ্ডা দিনত চুলিত লগাবৰ বাবে খুব বঢ়িয়া এটা হেয়াৰ চেৰাম বনাই দেখুৱালোঁ। এই হেয়াৰ চেৰামটো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।